কৰৈ নানা হিংসা ধৰ্ম নানা দেৱ পূজৈ পুণ্য ক্ষয় ভৈলে দুনাই নৰকত মজৈ। সেই কৰ্মটোত আকৌ এজন ঈশ্বৰক চিন্তা কৰাৰ বিপৰীতে সময়ে সময়ে নানান দেৱ দেৱতাক পূজা কৰি স্বৰ্গলৈ যাব পাৰিম, নানা হিংসা কৰ্মকে ধৰ্ম বুলি জীৱবিলাক তাৰ মাজতে সোমাই পৰিল ব্যাস। আৰু যেতিয়া পুণ্য শেষ হয় পুনৰ জীৱবিলাক নৰকলৈ ঘূৰি আহিব লগা হয়। এনেকৈ তুমি যিবিলাক নিয়মক ধৰ্ম বুলি প্ৰচাৰ কৰিলা, তাত এটাই মুখ্য দৰ্শন পোৱা গ'ল, এইৰামে নকৈলা প্ৰখ্যাত কৰি কৃষ্ণ কীৰ্তন প্ৰকৃতি কহিলা তুমি আনখে ধৰ্ম ক। তুমি জানিব লাগিছিল প্ৰত্যক্ষ ৰূপত কৃষ্ণ নামত জীৱৰ গতি হয়, কিন্তু তুমি প্ৰত্যক্ষ ৰূপত ৩৩ কোটি দেৱ দেৱতাৰ চৰণ চিন্তা কৰা, নানা হিংসা কৰ্মৰ মাধ্যমেৰে সেইটো কৰ্মকে তুমি ধৰ্ম বুলি জীৱক দেখুৱাই দিলা। কিন্তু তুমি ক'ব লাগিছিল প্ৰত্যক্ষ ৰূপত কৃষ্ণ নামত জীৱৰ গতি হয়। ইহাত সিজিল ঋষি পৰম অন্যায়, নাহি সুস্থ চিত্তত তব সেহি অভিপ্ৰায়। তোমাৰ যে অমংগল হৈছে, তোমাৰ যে অশান্তি হৈছে, মূল কাৰণটো এইটোৱে। এতিয়া ইয়াৰ দ্বাৰা আমি চিন্তা কৰিম যে আমিও প্ৰত্যেকজনা শৰীৰধাৰী মনুষ্যই মংগলেই বিচাৰোঁ ৰাতিপুৱা শুই উঠাৰ পৰা, কিন্তু মংগল আমাৰ হয় নে নহয়? আমি প্ৰত্যেকেই ৰাতিপুৱা বিচনাত চকু মেলাৰ পৰা সুখেই বিচাৰোঁ, কিন্তু সুখ পাইছোঁ নে নাই পোৱা? বিচৰাৰ নিয়মটো প্ৰথম শাস্ত্ৰসন্মতই হয়, কিন্তু পালন কৰোঁতে অকণমান খেলি মেলি হৈ যায়। তাৰে সৰু এটা উদাহৰণেৰে আজি আমি মংগলাচৰণৰ বিষয়বস্তুটো আগবঢ়াবলৈ চেষ্টা কৰা হ'ব। গুৰুজনাই কৈছে মংগলাচৰণ, মংগল যোগ আচৰণ সমান মংগলাচৰণ। যদি আমি মংগল বিচাৰোঁ, মংগলটো তেতিয়াহে আমাৰ হ'ব যেতিয়া আচৰণটো কায়ৰ লগত, বাক্যৰ লগত, মনৰ লগত শাস্ত্ৰই দিয়া নিৰ্দেশ অনুসৰি যোগ হ'ব, তেতিয়াহে আমাৰ মংগল হ'ব। যদি কায়ৰ পৰা, মনৰ পৰা, বাক্যৰ পৰা শাস্ত্ৰসন্মতে দিয়া মংগলযুক্ত সেই নিয়মকেইটা আমি যদি বিয়োগ কৰি ৰাখিছোঁ, তেতিয়াহ'লে আমি বিচাৰিলে মংগল নাপাওঁ বা নহয়। তাৰে দৰ্শনটো আমি যদি চিন্তা কৰোঁ, তেতিয়াহ'লে স্বাভাৱিক চিন্তাটো এনেকুৱা, আমি প্ৰত্যেকেই গৃহস্থী ধৰ্ম পালনত যি সন্তান আমি জন্ম দিওঁ, সেই সন্তানে যেতিয়া কিবা এটা বিদ্যালয়ৰ অন্তৰ্ভুক্তি ছাত্ৰ হিচাপে এটা পৰীক্ষা দিবলৈ আগবাঢ়ে বা ইণ্টাৰভিউ দি এটা চাকৰিৰ বাবে চিন্তা কৰে, তেতিয়াই আমি স্বাভাৱিকতে পিতৃ মাতৃয়ে কি কৰোঁ, নামঘৰত গৈ, সত্ৰত গৈ বা গাঁৱৰ ৪-৫জনমান বয়োজ্যেষ্ঠ ভকতক, পৰমাৰ্থিক ভকতক আমন্ত্ৰণ কৰি আনি গৃহতে এক অধ্যায় কীৰ্তন ঘোষা ভাগৱত পাঠ কৰি জলপান এটি উলিয়াই আমি প্ৰত্যেকেই পিতৃ মাতৃয়ে তেনেকুৱা কিবা এটা নিয়ম পালন কৰোঁ। সেইটো শাস্ত্ৰসন্মত। গুৰু, দেৱ, নাম আৰু ভকত। ভকতে আশীৰ্বাদ প্ৰদান কৰে, শাস্ত্ৰই সিদ্ধান্ত দিছে, ও ভকত সকলে যেবে
কৰৈ আশীৰ্বাদ তেবে হে মিলয় সিটো কৃষ্ণৰ প্ৰসাদ। যেতিয়াই হেনো ভকতে আশীৰ্বাদ প্ৰদান কৰে তেতিয়াই ভগৱন্তৰ কৃপা ভক্তজনে লাভ কৰে। এইটো শাস্ত্ৰসন্মত। আৰু সেইকাৰণে পিতৃ মাতৃয়ে সন্তানৰ মংগল চিন্তা কৰি, পৰিয়ালটোৰ মংগল চিন্তা কৰি আমি সেই নিয়মটো পালন কৰোঁ। কিন্তু যেতিয়া ভগৱন্তই তথাস্তু বুলি আশীষ প্ৰদান কৰে আৰু আশীষ প্ৰদান কৰাৰ পাছত যেতিয়া ফলাফল ওলায়, মেট্ৰিকত বোলে ষ্টেণ্ড কৰিলে আৰু ৰিটাৰ্ণ পাছ কৰি চাকৰিটো আপোনাৰ সন্তানটোৱে লাভ কৰিলে, তেতিয়া পিতৃ মাতৃ আনন্দত আত্মহাৰা হৈ যায়। আৰু আত্মহাৰা হৈ কি কৰে, সেই দিনটোত গাঁৱৰ ৰাইজক এটা খানা দিয়ে নাই বাৰু? খানাটো দিয়ে। প্ৰায়ভাগ পিতৃ মাতৃয়ে আমি সেইটো কৰোঁ। কিন্তু সেইটো কৰোঁতে সেইদিনা কি হয়, আশীৰ্বাদ লৈছিলোঁ গুৰুদেৱ নাম ভকতৰ পৰা, কিন্তু যেতিয়া ফলাফলটো পালোঁ তেতিয়া কি কৰোঁ, গুৰুদেৱ নাম ভকত বুলি মাৰ, আমলৰীয়া খাটো মুচৰি মাৰ। সেইদিনা আমাৰ মনুষ্যৰ সেইটো কৰ্ম হয়। সেইকাৰণে বিচাৰিছোঁ মংগল, আশীষ প্ৰদান কৰিছে ভগৱন্তই, কিন্তু ধন্যবাদটো দিলোঁ গাঁৱৰ সেইসকল ব্যক্তিক যিসকল ব্যক্তিয়ে কোনোদিন নামঘৰলৈকে গৈ পোৱা নাই, যিসকল ব্যক্তিয়ে সমাজত কোনো অৰিহণাই আগবঢ়োৱা নাই, তেনেকুৱা ইষ্ট মিত্ৰ কুটুম্ব ককাই ভাই বংশ পৰিয়ালক আপুনি মই খানা দি দিলোঁ। আৰু গীতা শাস্ত্ৰত ভগৱন্ত বস্তুৱে পাৰ্থক্য কৈছে যে ৰক্ত ৰঞ্জিত আহাৰ মই গ্ৰহণ নকৰোঁ। ভগৱন্ত ক'ত আছে? আমি সকলোৱে হয়তো গুৰুজনাৰ আদৰ্শেৰে অনুপ্ৰাণিত হ'লে নিশ্চয় অনুভৱ কৰিব পাৰোঁ। নিৰক্ষৰ অশিক্ষিত গকুলৰ যিসকল গোপিনী, সেই গোপিনীসকলে সিদ্ধান্ত দি থৈ গৈছে, কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত, তত্ত্ব নাপাই তোমাক বিচাৰো বাহিৰত। হে কৃষ্ণ, তুমি হেনো সবাৰো শৰীৰৰ হৃদয়ৰ মাজত আছা, কিন্তু সেই তত্ত্বটো বুজি নোপোৱাৰ বাবে আমি তোমাক বিচাৰি বিচাৰি গছৰ তললৈ যাওঁ, তোমাক বিচাৰি বিচাৰি মূৰ্তি এটা নিৰ্মাণ কৰি তাত ধূপ ধূনা জ্বলাওঁ, তোমাক বিচাৰি বিচাৰি নামঘৰলৈ যাওঁ, তোমাক বিচাৰি বিচাৰি সত্ৰলৈ যাওঁ, তোমাক বিচাৰি মন্দিৰলৈ যাওঁ, তোমাক বিচাৰি মছজিদলৈ যাওঁ, তোমাক বিচাৰি গীৰ্জাঘৰলৈ যাওঁ। কিন্তু শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে যে ভগৱন্ত সমস্ত জীৱৰ ঘতে ঘতে প্ৰকাশমান হৈ আছে। আৰু ভগৱন্ত পুৰুষেও উদ্ধৱ জীৱাত্মাৰ আগত প্ৰকাশ কৰিছে, সমস্ত ভূততে ব্যাপী আছো মই হৰি, সবাকো মানিবা বিষ্ণু বুদ্ধি কৰি। এই তত্ত্বটোৰে যদি আমি জীৱনটো আগবঢ়াই নিবলৈ চেষ্টা কৰোঁ, তেতিয়াহ'লে আপুনি মই নভবাকৈয়ে নিবিচৰাকৈয়ে আপোনাৰ মোৰ সমাজখন সুন্দৰৰ পৰা সুন্দৰৰ দিশেৰে ধাৱমান হ'ব। এয়াই গুৰুজনাৰ আদৰ্শ। আৰু মংগলাচৰণৰ মূল বিষয়বস্তু এয়াই যে মংগল যেতিয়াই বিচাৰিম তেতিয়াই সেইখিনি নিয়ম পাহৰিব নালাগিব। কোনটো নামঘোষাত মাধৱ গুৰুজনাই কৈছে, এৰাম মিনতি বচন বোলো সৰ্বজন, শুনিও শাস্ত্ৰৰ মৰ্ম, মিনতিপূৰ্বক সবিনয় নিবেদন। সেই সুধিবৃন্দ, তোমালোকে শুনাচোন, কি শুনিবা? শাস্ত্ৰৰ মৰ্ম। কেতিয়া শুনিবা? আপোন কুশল চাবা যেবে তেবে, নেৰিবা যোগ ধৰ্ম,
নিজৰ যেতিয়া মংগল বিচাৰিবা তেতিয়া যুগ ধৰ্মটো নেৰিবা। গুৰুজনাইতো আমাক লাঠি এডাল লৈ মাৰিম বুলি নাই কোৱা, মানিবই লাগিব মই কোৱাটো বুলি নাই কোৱা। গুৰুজনাৰ আদৰ্শটো ইমান বিস্তৃত, ইমান বিশাল যে আপোনাৰ মোৰ সীমিত জ্ঞানেৰে ঢুকি পোৱাটো অসম্ভৱ। যদি আমি শাস্ত্ৰৰ পদবন্ধে চিন্তা কৰোঁ, সুন্দৰ সুন্দৰভাৱে পদচন্দ, ছবিচন্দ, দুলৰী চন্দ, লেচাৰী, জোনা আদি প্ৰত্যেকৰ দ্বাৰা গুৰুজনে আমাক বুজাব বিচাৰিছে। উবা নৰলোক হৰি ভজিওক ধৰা ইটো উপদেশ, এৰা আলজাল জীৱা কতকাল, জৰা ভৈল পৰবেশ। উবা নৰলোক মানে গুৰুজনাই এই বুলি কোৱা নাই সেই অসম ভূমিত জন্ম গ্ৰহণ কৰা মানুহখিনি, এই বুলি নাই কোৱা। গুৰুজনাৰ আদৰ্শটো হ'ল উবা নৰলোক, অৰ্থাৎ সেই পৃথিৱীৰ মনুষ্যসকল। তুমি ইংলেণ্ডত থাকা, আমেৰিকাত থাকা, ভাৰতবৰ্ষত থাকা, পৃথিৱীৰ যিটো প্ৰান্ততে তুমি নাথাকা কিয়, সেই হৰিধাৰী মনুষ্যত তোমালোকে শুনা। তোমালোকে কি কৰিবা? হৰি ভজিও ক, উবা নৰলোক হৰি ভজিও ক। ধৰা ইটো উপদেশ, এই উপদেশটো তোমালোকে আশ্ৰয় কৰা। কিয় আশ্ৰয় কৰিম? জীৱা কতকাল, কিমান দিন জীয়াই থাকিবা তাৰ গেৰাণ্টি নাই। কৈ থাকোঁতে প্ৰাণজিৎ নামৰ শৰীৰটোৰ পৰা আত্মাতত্ব ওলাই যাব পাৰে। হয়তো ইয়াৰ মাজতেই কোনোবা এজনৰ শৰীৰ এৰি আত্মাতত্ব গুচি যাব। 108লৈ হয়তো ফোন কৰিম, কিন্তু 108 আহি পোৱাৰ আগতেই সেইজনক সমাজে মৃত বুলি ঘোষণা কৰিব। কোনেও নাজানো আমাৰ মৃত্যু কেতিয়া, ক'ত, কেনেকৈ হ'ব। আৰু গুৰুজনে সেইকাৰণে সিদ্ধান্ত দিছে, এৰা আলজাল জীৱা কতকাল, জৰা ভৈল পৰবেশ। বাৰ্ধক্যই আহি এদিন তোমালোকক আক্ৰমণ কৰিব আৰু এই শৰীৰৰ পৰা জীৱাত্মা ওলাই যাবলৈ বাধ্য হ'ব। সেইকাৰণে কেৱল কৃষ্ণ নাম আশ্ৰয় কৰা, ইয়াতেই তোমাৰ হ'ব জীৱনৰ সাৰ্থকতা। ৰাম শ্ৰৱণ কীৰ্তন কৰি বৈকুণ্ঠ যাই, ধৰ্ম অৰ্থ কাম মোক্ষ সবে আতপাই। আমাৰ কৰ্মফল এটাই, এই চাৰিটাই, ধৰ্ম অৰ্থ কাম মোক্ষ। ইয়াৰ সফলতা হ'ব কেৱল কৃষ্ণ নামৰ জৰিয়তে। কিন্তু গুৰুজনাই কোৱা নাই সেই মহন্তসকল তোমালোকে শুনা, গুৰুজনাই কোৱা নাই সেই ক্ষত্ৰিয়সকল তোমালোকে শুনা, গুৰুজনাই কোৱা নাই সেই ভাগৱতী সমাজৰ বাপসকল তোমালোকেহে শুনা, গুৰুজনাই কোৱা নাই সেই শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাপাইসকল তোমালোকেহে শুনা। এনেকুৱা ঠেক মনোবৃত্তিৰে গুৰুজনে আমাক এবাৰো কোৱা নাই। গুৰুজনাই এখন সমাজ সৰ্বাংগ সুন্দৰ কৰিবৰ বাবে এটি শৰীৰত প্ৰৱেশ হৈ থকা জীৱ আত্মাৰ স্বধৰ্ম দৰ্শন কৰাইছে। পিতৃস্বৰূপ পৰম আত্মা ইক্ষতত্বৰ নামত খোজে কাটলে বাক্যে বচনে, শয়নে সপোনে, প্ৰত্যেক মুহূৰ্তত সেই ভাৱনাটোত তুমি নিজক অৰ্পণ কৰি দিয়া কৃষ্ণৰ চিন্তাত। কৃষ্ণৰ চৰণ চিন্তাৰ মাধ্যমেৰে জীৱন আগবঢ়াবলৈ আমাক সিদ্ধান্ত দিছে। সেইকাৰণে আমি সকলোৱে বুজি পাওঁ, অসম মুলুক ৰজক তুৰুক কুবাচ ম্লেচ্ছ চাণ্ডাল, আহোম কছাৰী খাচী গাৰো মিৰি যৱন কংক গোৱাল। অৰ্থাৎ গুৰুজনাৰ আদৰ্শৰে অনুপ্ৰাণিত যিখনি সমাজ, সেই সমাজখনিৰ নাম হ'ল বৈষ্ণৱ সমাজ। য'ত নাই জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে শিক্ষিত অশিক্ষিত, ধনী দুখীয়া উচ্চ নীচ আদিবিলাকৰ ভেদাভেদ জাত পাত বিচাৰ কৰা দৰ্শন গুৰুজনাৰ সমাজভাগীত নাই। গুৰুজনাই এটাই সিদ্ধান্ত দিছে যে কৃষ্ণক জানে যিটো সেহিহে জাতি, কৃষ্ণক নজানে সেহিহে অজাতি। এই দৰ্শনটো দিছে। আৰু মহামানী উগ্ৰশ্ৰৱা সূতৰ মুখেৰেও প্ৰকাশ কৰিছে, কৃষ্ণ চৰিত্ৰত মূৰ মহালাভ আছে, কৃষ্ণৰ কীৰ্তনে জাতি অজাতি নবাছে।
তোমাৰ জাত পাত বিচাৰ নহয়। মাধৱ গুৰুজনাই ইমান সুন্দৰকে গুৰুজনাৰ আদৰ্শত সহযোগিতা আগবঢ়াইছে। অনুহু জানাই আমি চাৰি জাতি, চাৰিও আশ্ৰমী নোহোৱাতি, নোহো ধৰ্মশীল দান ব্ৰত তীৰ্থ গামী, কিন্তু পূৰ্ণানন্দ সমুদ্ৰৰ গোপী ভৰ্তা পদ কমলৰ দাসৰো দাসৰ টান দাস ভৈলো আমি, ৰাম দাসৰো দাসৰ টান দাস ভৈলো আমি। দাসৰো দাস টান দাস ভৈলো আমি। জাত পাত বিচাৰ নহয়, কেৱল ঈশ্বৰৰ সেৱক হিচাপে সমাজত প্ৰতিষ্ঠা লাভ কৰে। সেয়াই হ'ল মংগলাচৰণৰ মূল দৰ্শন। তো আজি আমি ভাগৱত ধৰ্ম ২য় স্কন্ধ পদবন্ধে পাঠ আৰু পৰ্যালোচনাৰ বাবে আগবাঢ়িম। কৃষ্ণ শ্ৰীকৃষ্ণায় গোবিন্দায় বাসুদেৱায় নমো নমঃ। শ্ৰীমদ ভাগৱত ২য় স্কন্ধ পদ ভাগৱত ধৰ্ম মহিমা বৰ্ণন। জয় জয় কৃষ্ণ যাৰ স্মৰণ মংগল, জাগ যোগাদিৰো হৰি নাম মহাফল, হেন পৰমানন্দ মাধৱ কনিতে, সুমৰিও নৰ নিৰন্তৰে একচিতে, কৃষ্ণ কথায় অমৃত পিউ সাৱধানে, কৰিও যতন যাৱে নতু চাৰে প্ৰাণে, ঘোৰ কলি যোগে মলমতি মনুষ্যৰ, নাহি আন ধৰ্ম হৰি কীৰ্তনত পৰ, শৰীৰত আছে কলি কৃত যত দুখ, গোচুক প্ৰথমে কৰা হৰি হৰি ঘোষ, কৃষ্ণৰ চৰণে কৰি অশেষ প্ৰণতি, ঐশ্বতৰ কিংকৰ শংকৰ নিগদতি, সিজনা সৰ্বশক্তিমান ইশতত্ব কৃষ্ণদেৱৰ জয় জয়কাৰ ঘোষণা কৰিছিল। যিজনা কৃপাময় কৃপাৰ সাগৰ, দয়াময় দয়াৰ সাগৰ, কৰুণাময় কৰুণাৰ সাগৰ, যিজনাৰ নামত
জীৱই হৰণ প্ৰক্ৰিয়াৰে অৱগাহন কৰিলে যাগ যজ্ঞ পূজা পাতল দান দক্ষিণা আদিকে ধৰি যি কৰ্ম মাৰ্গ আৰু জ্ঞান মাৰ্গ এই দুইটাৰে সমস্ত পুণ্যৰ ফল সেই সকলোখিনি নকৰাকৈয়ে জীৱই অনায়াসে লাভ কৰিব পাৰে। হেনয় পৰমানন্দ মাধৱক নিতে সেইজন পৰম আনন্দৰ গৰাকী ঈশ্বৰ কৃষ্ণ মাধৱক মা মানে লক্ষ্মী, ধৱ মানে স্বামী, লক্ষ্মীৰ স্বামী কৃষ্ণদেৱৰ চৰণ সমৰিও নৰ নিৰন্তৰে কচিতে এশৰণীয়া হৈ সেইজন ঈশ্বৰ কৃষ্ণকে চিন্তা কৰা। কৃষ্ণ কথা অমৃত কপিও সাৱধানে কিমান দিনলৈকে, কিমান সময়লৈকে, কিমান বয়সৰ পৰা কিমান বয়সলৈকে যদি আমাৰ ভাৱনাটো আহে, শাস্ত্ৰই সিদ্ধান্ত দিছে কৰিও যতন যাৱে নতু চাৰে প্ৰাণে। তুমি সিমান মুহূৰ্তলৈকে আশ্ৰয় কৰিবা যেতিয়ালৈকে তোমাৰ শৰীৰটোত সেই আত্মা ৰাম তত্ত্ব তুমি দৰ্শন নোপোৱা। তেওঁৱে যে তোমাৰ শৰীৰটোত সোমাই থাকি 24টা তত্ত্ব সুন্দৰভাৱে শক্তি প্ৰদান কৰি আছে। সেই তত্ত্বটো তোমাৰ যিদিনালৈকে অনুভৱ নহ'ব, উপলব্ধি নহ'ব, সেই দিনটোলৈকে সমস্ত ভূততে বিষ্ণু বুদ্ধি নুহে যাৱে কায় বাক্য মনে অভ্যাসিবা এহি ভাবে। যেতিয়ালৈকে সমস্ত ভূততে পৰমাত্মা ইক্ষতত্বই প্ৰকাশমান হৈ আছে সবাৰো ঘটে ঘটে হৃদয়ৰ মাজত, এই তত্ত্বটো তোমাৰ উপলব্ধি নোহোৱালৈকে কায় বাক্য মনেৰে তুমি সেইজন ঈশ্বৰ কৃষ্ণ প্ৰভু ভগৱন্তৰ নামতে তুমি অৱগাহন কৰি থাকিবা। কিয়? ঘোৰ কলি যুগে মলমতি মনুষ্য। আমি মনুষ্য নামৰ শৰীৰধাৰী জীৱবিলাক হেনো মনবিলাক মলেৰে ভৰপূৰ। কুৰ্চুত কপট দম্ভ দৈশ্য অহংকাৰ মদ মাচুৰ্য আদি আদি গুণবিলাক আমাৰ শৰীৰটোত ৰিপু হিচাপে ইন্দ্ৰিয়বিলাকৰ লগত যোগ হৈ আছে। সেইকাৰণে সেই মলমতি মনুষ্য তোমালোকে হৰি ভক্তিৰ বাহিৰে, হৰিনাম শ্ৰৱণ কীৰ্তন মহাভক্তিৰ বাহিৰে এই সংসাৰৰ পৰা পৰিত্ৰাণ পাবৰ বাবে দ্বিতীয় এটা উত্তম পথ কিন্তু নাই। শৰীৰত আছে কলি কৃতযত দুখ, গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। অৰ্থাৎ তোমালোকৰ শৰীৰত যদি কলিকৃত দুখবিলাক যোগ হৈ আছে, তেতিয়াহ'লে তাৰ পৰা পৰিত্ৰাণ পাবলৈ যদি ইচ্ছা কৰা তেতিয়াহ'লে কেৱল কৃষ্ণ বিষ্ণু হৰি ৰাম, কৃষ্ণ বিষ্ণু হৰি ৰাম জগত প্ৰসিদ্ধ নামত তোমালোকে শৰণ গ্ৰহণ কৰা। এতিয়া কলি ক'ত থাকে, কলিৰ বিষয়ে প্ৰথম স্কন্ধত প্ৰকাশ কৰিছে। আৰু আপোনাহক যিহেতু সৰ্বজানন্তা, ৰজা পৰীক্ষিতৰ লগত কলিৰ মুখামুখি হোৱাৰ এটা দৰ্শন পদবন্ধই কৈছিল, নৃপতি বুলন্ত কলি দিলো তোক স্থান, জৈত খেলে যোৱা পাশা কৰে মদ্য পান। হেৰৌ কলি, তই য'তে ত'তে কিন্তু নাথাকিবি। অৰ্থাৎ কলিক কেৱল পৰীক্ষিতে ঠাই দিয়া নাই, কলি আগৰ পৰাই আছে। সত্য ত্ৰেতা দাপৰ এই তিনিও যুগতে কলি আছে, কিন্তু দায়িত্বটো কলিয়ে সত্য ত্ৰেতা দাপৰত পোৱা নাই। মাত্ৰ কৃষ্ণ তত্ত্বই মনুষ্য লীলা সম্বৰণ কৰি যেতিয়া তেওঁ নিজৰ নিৰ্গুণ নাম তত্ত্বত নিহিত হৈ থাকিল, তেতিয়াৰ পৰা কলিক প্ৰত্যক্ষ ৰূপত দায়িত্ব অৰ্পণ কৰিলে যে তুমি এতিয়া জীৱৰ মাজত প্ৰভুত্ব বিস্তাৰ কৰিব পাৰিবা। যোৱা তাৰ প্ৰমাণ হিচাপে যদি আমি চাওঁ, পৰ স্ত্ৰী হৰণ, ইয়াত কলি থাকিব, স্ত্ৰীৰ লগত কলি থাকিব। সেইকাৰণে ৰাৱণে ভগৱন্তৰ ৰামৰ ধৰ্মপত্নী সীতা মাতৃক যেতিয়া হৰণ কৰিছিল, ৰাৱণে নিবিচৰাকৈয়ে
নিজৰ স্বৰ্ণলংকা ধ্বংসত পৰিণত হৈ গৈছিল। কলিৰ প্ৰভাৱ। দ্বিতীয়তে যদি আমি দাপৰ যুগত চাওঁ যে যুধিষ্ঠিৰে শকুনিৰ লগত যি পাশা খেল খেলিছিল দুৰ্যোধনৰ সৈতে, দুৰ্যোধনৰ হৈ কৌৰৱৰ হৈ শকুনিয়ে খেলিছিল, পঞ্চপাণ্ডৱৰ হৈ যুধিষ্ঠিৰে খেলিছিল। আৰু সেই যোৱা পাশা ধৰ্মৰাজ যুধিষ্ঠিৰে যেতিয়া আশ্ৰয় কৰিছিল, তাতে যিহেতু কলি আছিল, সেইকাৰণে তেওঁলোকৰ অথন্তৰ হৈছিল, আমি সকলোৱে জানো। আকৌ যেতিয়া পৰীক্ষিতৰ সন্মুখত আহি কলি উপস্থিত হ'ল, তেতিয়া পৰীক্ষিতে মাত্ৰ সোঁৱৰাই দিছে যে মই বৰ্তমান একছত্ৰী ৰজা এই ধৰাধামত, গতিকে মই থাকোঁতে তই মোৰ ৰাজ্যত খেলি মেলি কৰি নাথাকিবি। যদি তোৰ থাকিবৰ ইচ্ছা আছে, তেতিয়াহ'লে তই আগতে যি স্থানত আছিল তাতেই থাকিবি। মই তোক মনত পেলাই দিছোঁ, জৈত খেলে যোৱা পাখা কৰে মদ্যপান। তই আগতেও তাত আছিলি আৰু মোৰ ৰাজ্যত আহিও খেলি মেলি নকৰি সেইকেইটা স্থানত থাকিবি। এই বুলি পৰীক্ষিতে কলিক সোঁৱৰাই দিছে। তাৰ পাছত স্ত্ৰী পঞ্চসোণা পাত গৃহস্থৰ থাকে জৈত, দিলুৰ টোকৰ স্থান কলি বংশ গয়া তৈত। যি স্থানত স্ত্ৰী পঞ্চসোণা পাপ গৃহস্থৰ থাকে, তাত তই থাকিব পাৰিবি। আৰু শেষত যেতিয়া জাগাৰ কম হ'ল বুলি ভাবিছিল, তেতিয়া পৰীক্ষিতে পুনৰ এক স্থান সোঁৱৰাই দিলে, সেয়া হ'ল সুবৰ্ণ, অৰ্থাৎ সোণ। সোণত কলি থাকে। এতিয়া আমি প্ৰত্যেকজন শৰীৰধাৰী মনুষ্যই সেই চিন্তাটো নিজে নিজে কৰিব লাগে যে কলি থকা স্থান আপোনাৰ মোৰ ভাল লাগে নেকি? যোৱা পাশা খেলি আপোনাৰ মোৰ ভাল লাগে নেকি? যদি সেই স্থানলৈ গৈ আপোনাৰ মোৰ ভাল লাগে, তেতিয়াহ'লে জানিব লাগিব যে তাত কলি থাকে আৰু আমিও কলিৰ কবলত পৰিব লগা হৈছে। যদি আপোনাৰ মোৰ সোণৰ প্ৰতি আইসকল বেছিকৈ আকৃষ্ট হয়, তেতিয়া বাপসকলে বুজাই দিব কোনবাল যে কেলে কালি ভাগৱতত নুশুনিলা জানো যে সোণত কলি থাকে, গতিকে তুমি মোক এই সোণৰ আঙুঠি ফুলি খাৰু এইবিলাক নিবিচাৰিবা দেই, মই হ'লে তোমাক দিব নোৱাৰোঁ। কাৰণ মই শৰণীয়া ভজনীয়া ভকত আৰু মই গুৰুজনাৰ আদৰ্শেৰে অনুপ্ৰাণিত শৰণ ভজন লৈ তুমি মোৰ ধৰ্মপত্নী হৈ সোণ লাগে, ফুলি লাগে, আঙুঠি লাগে, খাৰু লাগে, চেইন লাগে, এইবিলাক মোক বিচাৰি নুফুৰিবা, কাৰণ ইয়াত হেনো কলি থাকে। এনেকৈ আমি ইজনে সিজনক অন্তত শাস্ত্ৰৰ মাধ্যমেৰে বুজাবলৈ চেষ্টা কৰিব লাগিব। আৰু ইয়াৰ পৰা পৰিত্ৰাণ পোৱাৰ একমাত্ৰ উপায়টোৱে হ'ল গুচুক প্ৰথমে কৰা হৰি হৰি ঘোষ। সেইকাৰণে আমাৰ সত্ৰাধিকাৰ প্ৰভুজনে খুব সুন্দৰভাৱে আজি আৰম্ভণিতে অ হৰি অ ৰাম ধ্বনিৰে অনুষ্ঠান ভাগিৰ শুভাৰম্ভ কৰিছে। আৰু আমিও আপোনাসৱৰ আজ্ঞাতে থাকি ভগৱন্তৰ নামেৰে আজিৰ এই মহান কাৰ্যসূচী ভাগি আশ্ৰয় কৰা হৈছে। কিন্তু মাজতে অকণমান বাৰু এটা দেখা গ'ল, আপোনাসৱে অপৰাধ নধৰিব, যেতিয়া সম্বৰ্ধনা জনোৱা হৈছিল, তেতিয়া ঘোষক বাপজনাই যদি যোগ কৰি দিলেহেঁতেন এই নিয়মটো যে আমুক বাপজনাক আমি এখনি জাতীয় বস্ত্ৰৰে সম্বৰ্ধনা কৰিবলৈ আমুকক নামটো প্ৰস্তাৱ কৰা হৈছে, আৰু সম্বৰ্ধনা কৰাৰ লগে লগে যদি মাইক্ৰফোনটোত ঘোষক বাপজনাই কৈ দিলে হয় অ হৰি অ ৰাম, তেতিয়া আৰু সৰ্বাংগ সুন্দৰ হৈ যায়। সেইখিনিতে আমাৰ প্ৰায় অনুষ্ঠানবিলাকত হাত চাপৰি বজোৱা দেখা যায়। গতিকে হাত চাপৰিটোতকৈ শাস্ত্ৰই কৈছে কৃষ্ণ নামটো তুমি কীৰ্তন কৰি দিয়া অ হৰি অ ৰাম, তেতিয়া অনুষ্ঠান ভাগিয়ে সফলতা পায়, সেই জীৱনটোৰো পূৰ্ণাংগ ৰূপ পায়। শাস্ত্ৰই আমাক এই নিয়মখিনি শিকাইছে। গতিকে অদূৰ ভৱিষ্যতে যদি আমি এনেকুৱা অনুষ্ঠানত অন্তৰ্ভুক্তি হওঁ, এনেকুৱা অনুষ্ঠানৰ দায়িত্ব পাওঁ ঘোষক হিচাপে, তেতিয়া অন্তত সেই ঘোষণাটো আমি ঈশ্বৰৰ নামেৰে আশ্ৰয় কৰিবলৈ চেষ্টা কৰিব লাগিব। বৰ্তমান পদে মংগলৰ বিষয়বস্তু ভাগৱত ধৰ্মৰ মহিমা এনেকৈ প্ৰকাশ কৰিছে। কৃপালু গুৰুজন বস্তুৱে সমস্তখিনি উপদেশ মংগলাচৰণৰ পদবন্ধে প্ৰকাশ কৰিছে। সেইজন সৰ্বশক্তিমান ইক্ষতত্ব কৃষ্ণদেৱৰ দুখানি অভয় চৰণৰ যোগেদিহে। তাৰ পাছত পদে আমাক প্ৰকাশ কৰিছে হেৰা দ্বিতীয় স্কনে ধৰ কথা শুনিও উৎসুকে
নৃপতিৰ প্ৰশ্ন পাছে শুনি মুনি শুকে কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাংক সাধুৰ বাদ কৰি ধন্য নৰপতিমতী উত্তম তোমাৰ পচিলা যিটো কথা সংসাৰতে সাৰ মোক্ষৰো সাধন ইটো জগতৰে হিত লভিলে মুকুতি যিটো তাহাৰো বাঞ্ছিত। দ্বিতীয় স্কন্ধত এটি প্ৰশ্নৰ অৱতাৰণা কৰা পৰীক্ষিত ৰাজাক মহামানী শুকগুৰুৱে উত্তৰ দিবলৈ আগবাঢ়িছে। এতিয়া প্ৰশ্নটোনো কি? পৰীক্ষিতেনো কি প্ৰশ্ন কৰিছিল, কেতিয়া কৰিছিল, কিয় কৰিব লগা হৈছিল, সেইখিনি কথা প্ৰথম স্কন্ধত উল্লেখ হ'ল যে পৰীক্ষিত নামৰ এটি শৰীৰধাৰী জীৱ আত্মা আপোনাৰ মোৰ নিচিনাকেই মনুষ্য। সেই পৰীক্ষিত নামৰ জীৱ আত্মাই এদিন মহাভাগৱত হৈও কলিৰ কৰাল গ্ৰাসত পৰিব লগা হৈছিল। তেনে ক্ষেত্ৰত আপুনি মই মনুষ্যৰটো কথাই নাই আৰু। গতিকে সেই পৰম ভাগৱত স্বৰূপ যিজনে মাতৃ গৰ্ভতে ভগৱন্তক দৰ্শন পাই আহিছে, যাৰ বাবে তেৰা প্ৰথম নাম হ'ল বিষ্ণুৰাত। সেই বিষ্ণুৰাত ভগৱন্তৰ ভকত স্বৰূপ পৰীক্ষিতে কলিৰ কৰাল গ্ৰাসত পৰি মৃগয়া কৰিবলৈ গৈ এজন ব্ৰাহ্মণ শ্ৰমিক মুনিক অসন্মান কৰিছিল। আৰু শ্ৰমিক মুনিক অসন্মান কৰাৰ বাবে শ্ৰমিক মুনিৰ পুত্ৰ শৃংগী মুনিয়ে পৰীক্ষিতক অভিশাপ প্ৰদান কৰিলে যে 7 দিন 7 ৰাতিৰ অন্তত তক্ষক নামৰ এটি কালসৰ্পই সেইজনক দংশন কৰিব, তেওঁৰ মৃত্যু হ'ব, যিজনে মোৰ পিতৃক অসন্মান কৰিছিল, অৱমাননা কৰিছিল। আমি চমুকৈ কথাখিনি প্ৰকাশ কৰি দিয়া হৈছে। আৰু সেই চিন্তাটো কৰি কৰি যেতিয়া পৰীক্ষিত আহি নিজৰ ৰাজ্য পাইছিল, ৰাজসভাত বহিছিল, তেতিয়া পৰীক্ষিতৰ মনত এটাই চিন্তা যে কেনেকৈ মই এই অপৰাধৰ পৰা পৰিত্ৰাণ পাব পাৰিম, মুক্তি পাব পাৰিম। আৰু এই খবৰটো যেতিয়াই বিয়পি পৰিল সমস্ত ৰাজ্যত, তেতিয়াই পৃথিৱীৰ পূব পশ্চিম উত্তৰ দক্ষিণ চাৰিও দিশৰ পৰা ত্ৰিকালদৰ্শী অৰ্থাৎ অতীত বৰ্তমান ভৱিষ্যতৰ বিষয়ে জ্ঞান থকা ঋষিমুনি 60,000 পৰীক্ষিতৰ ৰাজসভাত আহি উপস্থিত হ'ল। উদ্দেশ্য পৰীক্ষিতক সেই অভিশাপৰ পৰা, সেই অমংগলৰ পৰা মংগল কৰা উদ্দেশ্য হ'ল সেইটোৱে। আৰু পৰীক্ষিতৰ লগত কথোপকথনৰ জৰিয়তে কথাখিনি যেতিয়া প্ৰকাশ পালে, তেতিয়া পৰীক্ষিত ৰাজাই সেই 60,000 ঋষিমুনিক প্ৰশ্নটো আগবঢ়াই দিছে। হেৰা সাক্ষাতে তোমৰা মূৰ্তি মন্ত বেদগণ ভৈলায়াসী মোৰ উপকাৰে উপসন্ন। সাক্ষাৎ
সাক্ষাৎ তোমালোকক দেখা মাত্ৰকে বেদ দৰ্শন পোৱা যেন লাগে। ইমান বেদজ্ঞ শাস্ত্ৰজ্ঞ ত্ৰিকালদৰ্শী ঋষিমুনিসকল। আৰু পৰীক্ষিতে কৈছে তেওঁলোকক যে তোমালোক মোৰ ওচৰত থকা মানে বেদ মোৰ ওচৰতে আছে। আৰু তোমালোক যে মোৰ ওচৰত আহি উপস্থিত হলা তাৰ মূল কাৰণটো হ'ল মোৰ মংগল কৰা। আৰু পৰীক্ষিতে সেৱাভাগ নিবেদন কৰিছে, এতেকে তোমাত পশু কোন ধৰ্ম কহিও কলোকৰ কৰ্তব্য কোন কৰ্ম। মোক কোৱাচোন তোমালোকে যে এজন লোকৰ কৰ্তব্য কি কৰ্ম কি যাক ধৰ্ম বুলি কোৱা হয়। এইটো জানিব বিচাৰিছে পৰীক্ষিতে। আৰু আজিও আমি সেইখিনি জানিবৰ বাবে একত্ৰাপিত হৈছোঁ। যদিও আমি সকলোখিনিয়ে জানো প্ৰত্যেকেই, তথাপিতো আমি আকৌ এবাৰ আজি নিজৰনো কি কি ভুল হৈ আছে, কেনেকৈনো আমাৰ কৰ্ম ধৰ্ম পালনৰ ক্ষেত্ৰত সমাজত কিছু কিছু ভুল ৰৈ যায়, তাৰ বিষয়ে আজি আমাৰ প্ৰত্যেকজনৰে চিন্তা যে ইয়াক অকণমান ক'লেও আমি শুধৰণি কৰিব পাৰোঁ নেকি। সকলো একত্ৰাপিত হৈছে। আৰু পৰীক্ষিতে প্ৰশ্নটো কৰিছে, ৰাম কেন মতে শুৱে সৰ্ব পাপত উদ্ধাৰ কোন কৰ্মে পাৱে লোক সংসাৰৰ পাৰ বিশেষত কি কৰিবে ম্ৰিয়মানৰে বিমৰিষি কহিও ক মোতৰিষি নৰে। যে সেই ঋষিসকল তোমালোকে মোক কোৱাচোন, বিশেষকৈ এটি ম্ৰিয়মান জীৱই এই সংসাৰৰ পৰা পৰিত্ৰাণ পাবলৈ শাস্ত্ৰসন্মতে কোনটো কৰ্মক ধৰ্ম হিচাপে কৰ্তব্য হিচাপে পালন কৰাটো উচিত। পৰীক্ষিতে জানিব বিচাৰিছে মানে আমিও জানিব বিচাৰিছোঁ। তাৰপাছত ঋষিমুনিসকলে তাৰ উত্তৰটো কি বুলি দিলে। 60,000 ঋষিমুনিয়ে ইৰামে শুনি মুনি সবে বোলে যাৰ যেন মতি কেহু বোলে তপতে পৰম পাই গতি। কোনো ঋষিমুনিয়ে ইয়াৰ উত্তৰটো দি দিলে কি বুলি, যে তুমি ৰাজন তপস্যা কৰা, তপস্যাৰ দ্বাৰা জীৱৰ মুকুতি হ'ব। আকৌ অন্য কেইজনমান ঋষিমুনিয়ে কি বুলি ক'লে, কেহু বোলৈ মহাসিদ্ধি সাধে যজ্ঞ দানে কেহু বোলে পৰম মুকুতি তীৰ্থ স্নানে। কোনোৱে ক'লে যজ্ঞ কৰিব লাগিব, দান দক্ষিণা দিব লাগিব। কোনো ঋষিমুনিয়ে ক'লে তীৰ্থক্ষেত্ৰ ভ্ৰমণ কৰা, তাত গৈ স্নান কৰা, তাৰ দ্বাৰা জীৱৰ মংগল সাধন হ'ব। সেইবিলাকেই সাম্প্ৰতিক সময়ত আমি কৰি আছোঁ, যিটো পৰীক্ষিতে পচন্দ কৰা নাছিল। পৰীক্ষিতে কি কৰিলে, এনেকুৱা উত্তৰবিলাক শুনি ৰাম সবে হন্তে কহে আপোনাৰ নামত হেন শুনি ষষ্ঠ নোহে ৰাজাৰ মনত। পৰীক্ষিত এনেজন বৈষ্ণৱ যিজনে মাতৃগৰ্ভত থাকোঁতে শংখ চক্ৰ গদা পদ্ম 4 অস্ত্ৰধাৰী ভগৱন্তৰ বিষ্ণু ৰূপটো দৰ্শন পাইছে, যাৰ বাবে তেওঁৰ নামটো হ'ল বিষ্ণুৰাত। এতিয়া আমি কোনোবাই গেৰাণ্টি দি ক'ব পাৰিমনে আমি মাতৃগৰ্ভত ঈশ্বৰক দেখিছিলোঁ বুলি? কাৰো মনত নাই। তেনে ক্ষেত্ৰত পৰীক্ষিত পৰম বৈষ্ণৱজনাই যেতিয়া সেইবিলাক ঋষিমুনিয়ে কোৱা নিয়ম পচন্দ কৰা নাই,
তেতিয়াহ'লে কলিৰ মলমতি মনুষ্য আপোনাৰ মোৰ পচন্দ হ'ব লাগে নে নালাগে? এতিয়া সেইটো আমি নিজক প্ৰত্যেকেই নিজে নিজে সুধিব লাগে যে পৰীক্ষিততকৈ আমি বেছি জ্ঞানী নেকি? যদি বেছি জ্ঞানী তেতিয়াহ'লে আমি সেইটো আশ্ৰয় কৰিম। যদি আমি পৰীক্ষিততকৈ বেছি জ্ঞানী নহয় তেতিয়াহ'লে আমি সেইবিলাক আশ্ৰয় কৰাটো সঁচা নহয়। শাস্ত্ৰই আমাক সিদ্ধান্ত দিছে। তাৰ পাছতে পৰীক্ষিতে কি কৰোঁ কি নকৰোঁকে ভাবি গুণি থাকোঁতে সৌভাগ্যক্ৰমে মহামুনীন্দ্ৰ অৰ্থাৎ মুনিসকলৰ ভিতৰত যিজন শ্ৰেষ্ঠ মুনি সেইজনা হ'ল ব্যাসদেৱৰ পুত্ৰ শুকদেৱ। শুকদেৱ আহি পৰীক্ষিতৰ সন্মুখত উপস্থিত হ'ল। আৰু যেতিয়া আহি শুকদেৱ উপস্থিত হ'ল তেতিয়া পৰীক্ষিতে ঋষি মুনিসকলক কৰা সেই প্ৰশ্নভাগি শুকগুৰুৰ চৰণত অৰ্পণ কৰি দিলে। এৰা দেৱৰু দুৰ্লভ তজু দৰ্শন অন্তকালে পাইলো আমি আন হেতু নাই কৃষ্ণৰে হে কৃপা কিনো ভিত্ৰ প্ৰিয় স্বামী তোমাৰ চৰণে মৰণ সময়ে পুছুহু প্ৰভু সাম্প্ৰত ম্ৰিয়মানৰে সদায় কি কৰ্ম কৰিবে ইটো লোকতে। সিভাগী প্ৰশ্ন অৱতাৰণা কৰিলে যে মোৰ মৰিবলৈ 7 দিন আছে মাত্ৰ, ইতিমধ্যে ঘোষণা হৈ গ'ল। কিন্তু এটি ম্ৰিয়মান নৰে মনুষ্যই প্ৰকৃততে দুখৰ পৰা পৰিত্ৰাণ পাবলৈ কি কৰ্ম কৰিব লাগে সেই গুৰুদেৱ মই জনা নাই, মোক আপুনি কৃপা কৰিব লাগে। পৰীক্ষিতে সেই প্ৰশ্নভাগ কৰিছে যে মোৰ মৃত্যু নিশ্চিত হ'বই। আৰু এতিয়া সেইখিনি ভাৱনাযুক্ত প্ৰশ্ন আমাৰো হয়। ভাগৱতৰ পদে আমাক প্ৰকাশ কৰিছে যে কাহাক শুনিবে কাহাক জপিবে কাহাক স্মৰিবে নৰে ভজিবাক যোগ্য কোননো দেৱতা কহিও মোক সত্তৰে। মোক তুমি ভাল ধৰণে বুজাই দিয়া গুৰুদেৱ, কাৰ কথা চিন্তা কৰিলে কাৰ কথা ভাবি থাকিলে সেই দেৱতাজনৰ নাম কি, সেই ঈশ্বৰজন কোন, যাৰ কথা ভাবিলে জীৱৰ পৰম মংগল সাধন হ'ব। আৰু এই প্ৰশ্নভাগী শুনি 2য় স্কন্ধত মহামানী শুকগুৰুৱে ইয়াৰ উত্তৰ দিবলৈ আগবাঢ়িছে। যদিও 1ম স্কন্ধত গুৰুজন বস্তুৱে উপদেশৰ জৰিয়তে আমাক উত্তৰটো দিছে। এৰা সমস্তে শাস্ত্ৰৰ মত বেদ বেদান্তৰো তত্ত্ব কৃষ্ণে হে পৰম ইষ্ট দেৱ পূজে যাক ব্ৰহ্মা হৰে কোননো পামৰণৰে তাংক আশী নকৰিবে সেৱ ও যাৰ নাম লৈলে মাত্ৰ যজ্ঞ কৰিবাৰ পাত্ৰ হুৱে আতি ম্লেচ্ছৱন্ত্য জাতি নভজিয়া হেন দেৱ আনকে সে কৰৈ সেৱ সিজন জানাই আত্মঘাতী
দুৰ্লভ মনুষ্য জন্ম পায়া সিটো নৰোত্তম হুৱে ক শৰণ কৃষ্ণত স্মৰে ৰাম নাম মুখে সংসাৰ তৰিল সুখে সি পাইলা বেদান্তৰো এই উত্তৰটো গুৰুজনাই উপদেশৰ জৰিয়তে আমাক দি দিলে যে তোমালোকে যিটো উত্তৰ বিচাৰিছা সেই কলিৰ মলমতী মনুষ্য সেইজন হ'ল বেদ বেদান্তৰ তত্ত্বস্বৰূপ কৃষ্ণ। তোমালোকৰ ভজনীয় তত্ত্ব, তোমালোকৰ ইষ্টদেৱ, যাৰ চৰণ চিন্তা কৰে সদা সৰ্বদা প্ৰজাপতি ব্ৰহ্মা, সৃষ্টিকৰ, অন্য হাতেদি সংহাৰকৰ্তা শিৱ, দুয়োজনাকে ধৰি ৩৩ কোটি দেৱ দেৱতাই যাৰ চৰণ সদা সৰ্বদা বন্দনা কৰি থাকে, সেইজন ইশতত্ত্ব কৃষ্ণদেৱৰ যদি নাম লোৱা সেই কলিৰ মলমতী মনুষ্য, তেতিয়াহ'লে তোমালোক এই সংসাৰৰ পৰা সুন্দৰভাৱেৰে পৰম গতি লাভ কৰিব পাৰিবা। আৰু যদি তাকে নকৰা তেতিয়াহ'লে তোমালোকৰ অধোগতি। আৰু মহামুনীন্দ্ৰ খ্যাত শুকগুৰুৱে সেই প্ৰশ্নটোৰ উত্তৰ দিবলৈ গৈ পৰীক্ষিত ৰাজাক কৈছে যে নৃপতিৰ প্ৰশ্ন পাছে শুনি মুনি শুকে। শুকগুৰুৱে সেই প্ৰশ্নটো শুনি পৰীক্ষিতক কৈছে যে কৃষ্ণ পদ পংকজক হৃদয়ত ধৰি দিলন্ত সিদ্ধান্ত তাংক সাধুৰবাদ কৰি। পোনে পোনে কোৱা নাই তই এইটো প্ৰশ্ন উত্তৰো নাজানা নাই। গুৰুৰ চৰণত শিষ্যই প্ৰশ্ন কৰিছে আৰু গুৰুজনাই পোনে পোনে কোৱা নাই তই এইটো প্ৰশ্ন উত্তৰকে নাজানা নাই। এতিয়া আমাৰ কলিযুগৰ মনুষ্য হ'লে আমাৰ স্বভাৱটো কিন্তু তেনেকুৱা, এইটোৱে শৰণ লৈ এইটোকে নাজানে। কিন্তু শাস্ত্ৰই আমাক দৰ্শন কৰাইছে গুৰুজনাৰ স্বভাৱটো কেনেকুৱা, যে কৃষ্ণৰ পদুম ফুলৰ নিচিনা চৰণ যুগল হৃদয়ত চিন্তা কৰি প্ৰশ্নকৰ্তা শিষ্যৰূপী পৰীক্ষিতক কৈছে দিলন্ত সিদ্ধান্ত, তেওঁ সিদ্ধান্ত দিবলৈ আগবাঢ়িছে সাধুৰ বাদ কৰি। সেই ৰাজন তুমি সাধু, কিয়নো তুমি যিটো প্ৰশ্ন কৰিছা ধন্য নৰপতি মতি উত্তম, তোমাৰ মতি অতি উত্তম। যদি তুমি সাধু নহলা হয় তেতিয়াহ'লে পুছিলা যিটো কথা সংসাৰতে সাৰ। তুমি যি প্ৰশ্ন কৰিলা এই প্ৰশ্নৰ উত্তৰ যেতিয়া জীৱই লাভ কৰিব, প্ৰত্যেক জীৱই তাক আশ্ৰয় কৰি এই সংসাৰৰ পৰা তৰি যাব পাৰিব। গতিকে সংসাৰৰ জীৱৰ তৰণৰ উপায় স্বৰূপ এটা সাৰ প্ৰশ্ন কৰিলা, যদি তুমি সাধু নহলাহেঁতেন এনেকুৱা উত্তম প্ৰশ্ন তোমাৰ মুখেৰে প্ৰকাশ নহলহেঁতেন। এই বুলি পৰীক্ষিতক প্ৰশংসা কৰিছে গুৰুৱে। মুখৰ সাধন ইটো জগতৰে হিত, লভিলে মুকুতি যিটো তাহাৰো বাঞ্ছিত। যে এই সংসাৰৰ পৰা যেতিয়া এটি জীৱই সেই ঈশ্বৰ কৃষ্ণদেৱৰ নাম আশ্ৰয় কৰি তৰি যাব পাৰে, তৰি কলৈ যাব? বৈকুণ্ঠলৈ যাব। ৫ প্ৰকাৰ মুকুতি লাভ হয়। হালুক্য, সাজুৰ্য, সাৰূপ্য, সামীপ্য আৰু নিৰ্বাণ বা মোক্ষ। এই ৫ প্ৰকাৰ মুকুতিৰ ভিতৰত শ্ৰেষ্ঠ হ'ল মোক্ষ। সেই মোক্ষ প্ৰাপ্তি হোৱাৰ পাছতো তেওঁ কি পায়? কেৱল কৃষ্ণ কৃষ্ণ, বিষ্ণু বিষ্ণু, হৰি হৰি, ৰাম ৰাম। এই গোবিন্দ মহাপ্ৰভুৰ নামকে আকৌ বৈকুণ্ঠত গৈ আশ্ৰয় কৰিবলৈ সৌভাগ্যৱন্ত হয়। সেইকাৰণে গুৰুজনাই কৈছে মোক্ষৰো সাধন কৃষ্ণ নাম, ইটো জগতৰে হিত। কৃষ্ণ নামটো মোক্ষ প্ৰাপ্তিৰ ১ নম্বৰ উত্তৰ কৃষ্ণ নাম। কিন্তু সেই নাম লৈ যেতিয়া মোক্ষ প্ৰাপ্তি হয় তাতো গৈ আকৌ জীৱই তেওঁৰ নামকে ল'বলৈ পায়। গতিকে ইহকাল পৰকাল অনন্ত কালৰ বাবে এটি জীৱক পৰম মুকুতি প্ৰদান কৰিব পৰা কৃষ্ণ নাম হ'ল মহান সাৰ বস্তু। কিন্তু তাকেই নুবুজি, তাকেই নাজানি, বুজিবলৈ চেষ্টা নকৰি কলিৰ মলমতী মনুষ্য আমি কি কৰোঁ? নাহি জ্ঞান যাৰ জাতি, ধৰ্ম মাত্ৰ কৰে, নিতে বলি বিশ্ব
পাঞ্চ যজ্ঞ কোৱাচৰে